শূন্যৰ পৰা জীৱনটো আৰম্ভ কৰিছোঁ মানুহজনৰ সৈতে, দুয়োৱে সমানে সমানে কাম বনবোৰ কৰি। সেইবাবে আজি পৰ্যন্ত যি কৰোঁ একেলগে কৰোঁ। আনহাতে আপোনালোক সকলোকে আমাৰ ভিডিঅ'টিলৈ স্বাগতম জনালোঁ। জীৱনৰ সংগীজন যদি সঁচা আৰু প্ৰকৃত হয়, তেতিয়াহ'লে কিন্তু আমি সকলোবোৰ কৰিব পৰাকৈ সক্ষম হৈ পৰোঁ। ঠাণ্ডা দিনকেইটাত ৰাতিপুৱাৰ সময়ছোৱাত কাম বনবোৰ একেলগে কৰি ল'লে বৰকৈ ভাল লাগে। যিহেতু মোৰো বহুত ঠাণ্ডা লাগি আছে, মানুহজনৰ বহুত ঠাণ্ডা লাগি আছে। মানুহজনক অকলে কৰিব দিলেও মানুহজনে মনত ভাবিব যে দেৱই বহি আছে, আৰু মই অকলে কৰি থাকিলেও মোৰ মনত ভাব হ'ব যে মানুহজনে বহি আছে। সেইবাবে দুয়োটাই হাতত কোৰ আৰু বেলচাৰখন ল'লোঁ আৰু কামত লাগি গ'লোঁ। আমাৰ ঘৰখনৰ আগফালৰ ছাইডটোত অকণমান মাটি ফিল আপ কৰিব লগা আছিলে। ভাবিছিলোঁ এই বছৰটোতে আমাৰ আগফালৰ ছাইডটোত ছাদখন দিম আৰু ছাইডৰ কাষৰখিনি ধুনীয়াকৈ ঢালাই দি বেৰখিনিও মুচি ল'ম। যিহেতু গাড়ীখন কিনিলোঁ, এতিয়া আৰু নহ'ব, হয়তো 2-3 বছৰৰ পাছতে আকৌ কাম বন কৰিব পাৰিম। সেইবাবে এই আগফালৰ ছাইডটোত শিলখিনিৰ ওপৰত এনেকৈ মাটিখিনি দি ফিল আপ কৰি দিছোঁ, যাতে দেখিবৰ কাৰণে ধুনীয়া হয়। আনহাতে বাৰিষাৰ সময়ছোৱাত যাতে পানী জমা নহয়। পানী জমা হ'লে বৰকৈ অশান্তি হয় ঘৰৰ সন্মুখত। এতিয়া আকৌ 8:30 বাজিলে। আজি বতৰটো বৰকৈ ডাৱৰীয়া। সেইবাবে আমাৰ কুকুৰা পোৱালিখিনি খুলি দিয়া নাছিলোঁ, আৰু আপোনালোকক দেখাম ৰ'ব। ইমান যে ধুনীয়া লাগে পুৱাৰ ভাগত কুকুৰা পোৱালিখিনি এইদৰে খুলি দিলে। গোটেইখিনিয়ে ভোকত তৰমৰাই আছিলে, আৰু এতিয়া থৰমৰাই লৰ মাৰিছে পাকঘৰৰ ফালে, যাতে কিবা এটা খাবলৈ পায়। 70টা পোৱালিৰ ভিতৰত মাথো 35টা পোৱালিহে আছে, কিয়নো 35টা পোৱালি ঠাণ্ডাত মৰিলে কেইটামান, আনহাতে নেউল আৰু চিলনীয়ে লৈ গুচি গ'ল। আৰু এনেকৈয়ে মই পুৱাৰ ভাগৰ পৰা আনি আছোঁ। বহুখিনি মাটি ফিল আপ কৰি দিলোঁ, আৰু অকণমান আছেগৈ, আৰু তাৰ পাছত খতমেই হ'ব। যিহেতু একেবাৰে সেই ঠাইখিনি গাঁত কৰি দিবও নোৱাৰোঁ। কুকুৰাখিনি সেইফালে খেদি দিয়াৰ পাছতে মানুহজনে লৰ মাৰিলে, যদি সিহঁতক এতিয়া খাবলৈ নিদিওঁ, গোটেই পাকঘৰটোত মানে ইমানেই উৎপাত কৰে, আমনি লাগি যায়। গোটেই পোৱালিখিনি যেতিয়ালৈকে উলিয়াই নিদিওঁ তেতিয়ালৈকে মাকহঁতকো খাবলৈ নিদিওঁ। পোৱালিকেইটাৰ লগত একেলগে মাকহঁতি খালে পোৱালিকেইটাও য'তে ত'তে ঘূৰি নুফুৰে। হাঁহকেইটা কুকুৰাকেইটাৰ পৰা আমাৰ ঘৰখন বৰ ধুনীয়া হৈ থাকে। ঘৰ এখন পাতি ল'লে হাঁহ কুকুৰা পুহিলেহে ঘৰখন সম্পূৰ্ণ হয় যেন লাগে। আৰু এফালে মানুহজনে ইয়াত দি থাকোঁতে মই বেলচাৰে উঠুৱাই কেইবাবাৰো থৈয়ে আহিলোঁ। আৰু বেছি গধুৰ কৰি লোৱা নাই, কাৰণ হাতখনৰ ঢৌ ফুটিব। আৰু ইমান ধুনীয়া এই গাড়ীখন নিবলৈ। আমাৰ বাৰু নহয়, ওচৰৰে আমাৰ ককাইদেউহঁতৰ হয়। অনুৰাগৰ চাইকেলখনৰ চকাটোৱে এই গাড়ীখন বনাই ল'লে ৱেল্ডিং কৰি ধুনীয়াকৈ, আৰু এতিয়া আমাৰো সুবিধা হৈছে। মাটিখিনি অলপ অলপ কৰি নি আমাৰ শেষেই হ'বলৈ হ'ল। লাষ্ট 2বাৰমান আছে। মানুহজনক ক'লোঁ তুমি নিবা, মই অকণমান বেলেগ এটা কাম কৰিম। তথাপিও আগতীয়াকৈ অকণমান নিজে বেলচাৰখনে উঠুৱাই থৈ লওঁ বুলি লৈছোঁ। পুৱাৰ ভাগত আমি সকলোৱে ৰাতিপুৱাৰ সময়ছোৱাত পপ খালোঁ, আনহাতে জেলেপি খালোঁ আৰু কেক খালোঁ। ভাতখিনিও বনাব লাগে, 9 বাজি পাৰে হ'ব হ'ল। অনুৰাগে আকৌ ঠাণ্ডা ভাত খায়ে গ'ল। এইফালে আহি গ'লোঁ এতিয়া বাৰীৰ ফালে, কিয়নো ভৈৰৱীক ভাতখিনি বনাব দিলোঁ, আৰু এফালে মই মূলা ঘোলাবলৈ আহিলোঁ। ইমান যে ধুনীয়া লাগিছে বাৰীখন। গাঁৱলীয়া মানুহৰ যদি বাৰীখন ধুনীয়া নহয় খৰালি দিনত, তেতিয়াহ'লে গাঁৱলীয়া বুলি নিচিনা নালাগে। আৰু এফালে মূলাখিনি উঘলাই দিলোঁ। পাতখিনি যিহেতু খাই ভাল নালাগে মূলাৰ, সেইবাবে পাতখিনি ইয়াতে ভাঙি দিছোঁ। আৰু এনেকৈ মূলাখিনি উঘলাই ভৈৰৱীক হাতত দিলোঁ, আৰু অকণমান অন্যান্য শাক পাচলি বাৰীখনত ছিঙো বুলি আহিলোঁ। দেখা পালোঁ উৰহীকেইটা। মাইনাই এটা মাত্ৰ গুটি দিছিলে, আৰু সেই গুটিটো ৰৈ দিয়াৰ পাছৰ পৰাই উৰহীজোপা বহুত বগাবলৈ ধৰিলে। কিন্তু উৰহী তলত নালাগে, একেবাৰে আগলিত লাগে, সেইটো কাৰণেই বেয়া। বাৰীখনত জলকীয়া আৰু বেঙেনাখিনি হাঁহে খাই খতমেই কৰিলে। লাই, মূলা, পালেং, আনহাতে আলুখিনি আৰু সৰিয়হখিনি ভালদৰে নেট দি ঘেৰাও কৰি থৈছোঁ কাৰণে হাঁহ আৰু কুকুৰাৰ পৰা ৰক্ষা হৈ পৰিছে। হাঁহকেইটা বিক্ৰী কৰিম কৈয়ে আছোঁ, কিন্তু হাঁহ এটা লোৱাৰো মানুহ কোনো নাই। এইদৰে ভৈৰৱীক উৰহীখিনি ছিঙি দিলোঁ, আৰু এয়া দেখিছে ভৈৰৱীয়ে ধুনীয়াকৈ ভাত পানীখিনি বনাইছে। আমাৰ ঘৰলৈ আহিলে ছোৱালীজনী বৰকৈ কাম কৰিবলৈ পায়। যিহেতু মই অন্যান্য কাম বনবোৰ কৰিলে কোনোবাই ভাতখিনি বনাই দিলেও বৰ ভাল লাগে। লাহে লাহে কৰি মানুহজনৰো কামখিনি খতম হৈছে। আৰু বৰ ভাল পাওঁ তোমাক। আয়ো ইমান ভাল পাওঁ বলে ন, বলে মোক কেনেকৈ কথা কয়, কি কয় বোলে বিয়া কাম শেষ হৈছেগৈ আৰু লাহে লাহে। আৰু বলনে মোক বেয়া পাইছে।
তাত আকৌ জান নাপায় নহয় আমি বুঢ়া বুঢ়ী হ'লো এতিয়া বিয়া পাতা 10-11 এনিভাৰ্চাৰী আহিছে কি দিবা বোলে খাৰুৱে মাতি দিবি মাটিখিনি কাম কৰি আছো না খাৰুৱে যে দিবি না এবাৰ পইচা মোৰ পইচা নাই পইচা সেনে কৰিলি ন বিয়া হোৱা 11 বছৰ হ'ল আজিলৈকে খাৰুৱে এযোৰ দি নিদিলে